আজি এবিধ চেম্পু বনালোঁ, যিবিধ চেম্পুয়ে নেকি আপোনাৰ চুলিৰ গুৰিটো বহুত বেছি পৰিমাণে শক্তিশালী কৰি তুলিব, যাৰ ফলত আপোনাৰ চুলি সৰা একেবাৰেই কমি যাব। আমি যদি চেম্পু কৰাৰ পদ্ধতিটো অকণমান সলনি কৰি দিওঁ নহয়, আমাৰ চুলিখিনি সৰাও বন্ধ হয়, পকাও বন্ধ হয়, লগতে গুৰিৰ পৰা বহুত বেছি পৰিমাণে চুলি গজিবলৈ আৰম্ভ কৰে। এতিয়া বলক বস্তুকেইটা আপোনালোকক দেখুৱাই দিওঁ। এয়া প্ৰথমতে আহিছোঁ এল'ভেৰাৰ পাত এখিলা ছিঙিবলৈ, আৰু এল'ভেৰাজোপা দেখিছেনে, কলিও এটাও মেলিছে। আপোনালোকে বাৰু এল'ভেৰাৰ কলি কোনে কোনে দেখা পাইছে, মানে ফুল কোনে কোনে দেখা পাইছে জনাবচোন। পাত এখিলা ছিঙি ল'লোঁ আৰু এই যে হালধীয়া অংশটো দেখিছে, এই হালধীয়া আঠাটো আমাৰ ছাল আৰু চুলিৰ কাৰণে বহুত বেছি বেয়া। গতিকে আপোনালোকে পাতখিলা আগদিনাই ছিঙি থৈ দিব। এনেকৈ চচ এটা লৈ এগিলাচ পানী দিব, তাতে ডাঙৰ চামুচেৰে 1 চামুচ চাউল দিব, তাৰপিছত নৰসিংহৰ পাত দিব আৰু ধুনীয়াকৈ চিকুণাই লোৱা এল'ভেৰাখিনি তাতে দি দিব। তাৰপিছত 15-20 মিনিটমান সময় উতলাই থাকিব। উতলোৱাৰ পিছত এনেকৈ চেকনি এখনেৰে চাকি পেলাই ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত আপুনি যি চেম্পু ব্যৱহাৰ কৰে তাৰে অকণমান তাত মিহলাই দিব। এনেও ফেন উঠিছে, তথাপিও এনেকৈ মিহলাই গুলি ল'ব। গুলি লোৱাৰ পিছত আপোনাৰ চুলিত লগাই পেলাই প্ৰায় 3-4 মিনিটমান সময় মালিচ কৰিব, যাতে চুলিৰ গুৰিটো পূৰা সক্ৰিয় হৈ পৰে আৰু তেজ চলাচলটো খুব ধুনীয়া হৈ যায়। 3-4 মিনিটমান সময় মালিচ কৰাৰ পিছত আপোনাৰ চুলিখিনিত অকণমান 1 মিনিটমান সময় সেইটো বস্তুটো লগাই ৰেষ্ট দিব। তাৰপিছত নৰ্মেল পানীৰে ধুনীয়াকৈ ধুই দিব।